শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন হাতীখলা পথাৰত আৰম্ভ হ'ব চলিয়াত 9 তাৰিখৰ পৰাই। তন্তক আজি দেখাম চলিয়াত 25 লাখতকৈ বেছি ভক্ত ইয়াতে সমবেত হ'ব। ভক্তসকলক আদৰিবলৈ ৰঙিয়া জিলাই কেনেকুৱা প্ৰস্তুতি চলি আছে তন্তক দেখাই চলিয়াত ভিডিঅ'টো। ডাঙৰ পথাৰ চলিয়াত এখন জেগাৰ নাম ৰঙিয়া। এতিয়া আমি আগবাঢ়ি যাম চলিয়াত, তহঁতে ভিডিঅ'টো সেইগুলি চাই থাক। এতিয়া মোৰ লগত আছে বিকি আৰু এইফালে অঞ্চুমন, আমি গোটেইকেইটা এনেকৈ আছোঁ। এতিয়া আমি দেখাম তন্তক চলিয়াত। এই দেখিছেনে কিমান ডাঙৰ কিমান বহল। 9 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব চলিয়াত 3 দিনীয়া কাৰ্যসূচীৰে 9, 10 আৰু 11। এই অধিৱেশনৰ চলিয়াত প্ৰস্তুতি চলি আছে বৰ্তমান। এই চাওঁ চলিয়াত এখন শৰাই দেখিছেনে কিমান ডাঙৰকৈ বনাইছি দেখিছা। এই চাওঁ বৰ্তমান বনাই আছে, কিন্তু অধিৱেশনৰ হয়তো গেৰুত দিব পাৰে। এইটো চলিয়াত বহুত বস্তু চাব লগা আছে। এতিয়া প্ৰথমতে এখন দেখালোঁ আৰু আমি আগবাঢ়ি যাম। বহুত বস্তু চাব লগা আছে চলিয়াত, তহঁতে ভিডিঅ'টো চাই থাকিবি হা। এই সেইগিলা দেখিছে না চলিয়াত ডাঙৰ ডাঙৰ মণ্ডপ 3-4টা মান আছে, তহঁতে দেখাই আছোঁ। এই চাওঁ চলিয়াত এই ৰাস্তাটো একদম 4 লেন বনাই ফেলছি মাত্ৰ কেইদিনমানৰ কাৰণে। এই পথাৰৰ মাজত ইমান ডাঙৰ ৰাস্তা বৰ অসম্ভৱ কিন্তু চলিয়াত দেখিছে না, কিন্তু অধিৱেশনৰ বনাব লগা হৈছে চলিয়াত। এইটো নামঘৰ, এই সৰু সৰু এতিয়া দোকান দি আছে। কি নাম আছিল বাবু তোৰ? ইছফাকুৰ ৰহমান। ইয়াতে দোকান দিবা কোন দোকান দিছা? দেওবাৰৰ দোকান দিছা। মানুহ আহি আছে না? এই মানুহবোৰ এতিয়াৰ পৰা আৰম্ভ হৈ গৈছে আৰু কাৰণে 9 তাৰিখৰ পৰা বহুত মানুহ হ'ব, লাখ লাখ মানুহ হ'ব। তহঁতে ডাঙৰকৈ দোকান দিবি, অলপমান বহুত বিক্ৰী হ'ব। ইয়াৰ নাম দেই, তহঁতে দোকান দি থাকব থাকে। আৰু মই এই চেনেলটো চাবি ভিডিঅ'বিলাক হা। ঠিক আছে, বাই বাই দে, বাই বাই। আৰু লগ পাম অধিৱেশনৰ দিনা আহিম মই 9 তাৰিখে হা। ঠিক আছে চলিয়াত 9 তাৰিখে লগ পাম তোক। এই চাওঁ এইটো চাওঁ চলিয়াত এইটো হ'ল মূল সাংস্কৃতিক মঞ্চ। কিমান ডাঙৰকৈ বনাইছে, মিনিমাম 10,000তকৈ বেছি মানুহ হ'ব দেখিছে না। এই দেখিছে না পতাকা বেদী হয়, পতাকা বেদী ইমান ধুনীয়াকৈ সাজা হ'ব। এতিয়া বৰ্তমান এনেকুৱাকৈ বনাই আছে, ইমান ধুনীয়া লগা হ'ব। যেতিয়া বনোৱা সম্পূৰ্ণকৈ যেতিয়া হৈ যাব তেতিয়া গম পাব সকলোৱে। সম্পূৰ্ণকৈ কৰা ভিডিঅ' তহঁতক দেখাম। এতিয়া বৰ্তমান দেখালোঁ তহঁতক বনাই থকা অৱস্থাত চলিয়া দেখিছে না। আজি 7 দিনমান আগতে আমি আহি গ'লোঁ, 9 তাৰিখে আৰম্ভ হ'ব। এই দেখিছে না কিমান ধুনীয়াকৈ হৈছে। এই যাওঁ এতিয়া সেই মানুহ থকা শিবিৰ তাতে মই এতিয়া দেখাই আছোঁ। তাতে ডাঙৰ ডাঙৰ শিবিৰ দেখিছে না। এই যাওঁ এতিয়া শিবিৰগিলা আমি আগবাঢ়ি যাই আছোঁ বৰ্তমান চলিয়াত। এই অধিৱেশনত 25 লাখতকৈ বেছি মানুহ থকাৰ ব্যৱস্থা কৰিছে চলিয়াত দেখিছে না। এনেকুৱাকৈ ডাঙৰ ডাঙৰ শিবিৰ 500তকৈও বেছি আছে, একদম লাম্বা লাম্বা শিবিৰ। এই যাওঁ কিমান দীঘল চাওঁ চলিয়াত। কিছুমান শিবিৰ বনোৱা হৈছে, কিছুমান আধৰা হৈ আছে দেখিছে না। প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু বেছি নাই আৰু। কিমান চাবি চলিয়াত, যিমান পাৰোঁ তহঁতক দেখাই আছোঁ আৰু দেখাই আছোঁ তহঁতক চাই থাক ভিডিঅ'টো। সম্পূৰ্ণ অধিৱেশন চলিয়াত 700 বিঘাতকৈ বেছি মাটি আছে অতি। এনেকুৱাকৈ একদম পুৰা ডাঙৰ ডাঙৰকৈ একদম শিবিৰ বনাইছে দেখিছে না। এই যাওঁ এইবাৰ আহি গ'লোঁ আমি ভোজনালয় কক্ষ। অতি ভাত খোৱাৰ ব্যৱস্থা কৰিছে চলিয়াত, বৰ্তমান একদম বনাই আছে চলিয়াত দেখিছে না। 10,000তকৈ বেছি মানুহ হ'ব পাৰে। বাপ খাওক খুজুৰা একবাৰ। ঐ একেলগে কিমান মান মানুহ ভাত খাব পাৰিব এটি? কিমান মান মানুহ কেপাচিটি আছে এটি? 10,000 মানুহ, 10,000 মানুহ একেলগে ভাত খাবৰ পৰা কেপাচিটি আছে ইয়াতে চালি না। কি ধুনীয়াকৈ বনাই আছে। এই যাওঁ একদম আপোনালোকৰ ইমান কাপোৰ লাগি আছে, কিমান দিনৰ পৰা লাগি আছে এইটো? 20 দিনৰ পৰা লাগি আছে। ঠিক আছে 20 দিন হয় নেকি? দে ঠিক আছে। আপোনালোকৰ ক'ৰ পৰা আহিছে? লেজাকোনাৰ পৰা। অঁ ঠিক আছে, ধুনীয়া দেই, লগ পালোঁ ভাল লাগিল। আৰু মই আহিম আকৌ একবাৰ ইয়াতে 9 তাৰিখেতো আহিবই লাগিব অনুষ্ঠানত। ঠিক আছে কৃষ্ণ, মই কৃষ্ণ বুলি কওঁ। ই জানাই নাই কৃষ্ণ বুলি ক'ব লাগে বুলি, কৃষ্ণ বুলি কবি চবকে। অতি বাবাৰো কৃষ্ণ, কৃষ্ণত বাৰে বেলেগ একো নাই। কৃষ্ণৰ মহিমাৰ কাৰণে যিমান আগবাঢ়িব পাৰছি, কৃষ্ণত বাৰে বেলেগ কথা নাই দেই। সিদিনাটো পৰা বৈকুণ্ঠপুৰী হৈ যাব ইয়াতে জেগাখিনি, জেগাটো বৈকুণ্ঠপুৰী। অঁ একদম একদম নিজ চকুৰি বৈকুণ্ঠপুৰী দেখা পাব সকলোৱে দেখিছে না। অঁ এইখনে আচল বৈকুণ্ঠপুৰী। এই এওঁলোকে কাম কৰি আছে, এওঁলোকো আমি চকত দিয়া অলপমান, চবকে চকত দিয়া তাকে আৰু কাঠখন দিবি। আপোনালোকে কাম কৰি আছে? ঠিক আছে, মই চকলেট ভাই মোৰ নাম সেইকাৰণে চবকে চকলেট দিওঁ। আপোনালোকে কষ্ট কৰি আছে নহয়, তাতে চকলেট খাই লওক ধুনীয়াকৈ। আমি চৌকে দেখাম চলি ইয়াত তহঁতক কিমান চৌকে বনাই। চৌকে কিমানটা বনাইছে ইয়াতে? 300 আপ আছে ন? 300 আপ আছে চলি ইয়াত, 300 আপ। তই ভাবিছ মানুহ কিমান হ'ব লাগিব ইয়াতে? এই যাওঁ চলি ইয়াত, এই এইবিলাক চৌকে চব দেখিছে না, লাইন পাতি থোৱা আছে একদম পুৰা। আৰু এইবিলাক চাওঁ কিমান ডাঙৰ ডাঙৰ থালি দেখিছে না। এই যাওঁ এইবিলাক ডাঙৰ ডাঙৰ থালি চলি ইয়াত। এইটো হ'ল ভঁৰাল ঘৰ, আমি এতিয়া ভঁৰাল ঘৰত দেখি যাই আছোঁ বৰ্তমান। বাপক লগ পাইছোঁ, ক'ৰ পৰা আহিছে আপুনি বাপ?
ৰঙিয়া দিলে পাইছে এই ওচৰতে ধুনীয়া কৃষ্ণ চকলেট এটা লওক চকলেট দিছোঁ এই কষ্ট কৰি আছে কিমান বস্তু দাঙি আছে কৃষ্ণ কৃষ্ণ কষ্ট কৰি থাকক এইটোৱে সেৱা ডাঙৰ চবচে ডাঙৰ সেৱা চলি ইয়াত অধিৱেশনৰ প্ৰস্তুতি তহঁতক দেখালোঁ আৰু যেনে অধিৱেশন হয় সেইদিনা তহঁতে ভিডিঅ'গুলো পাবি দেই এতিয়া ঘৰত দেখি যাই আছোঁ কাৰোবাক যি লগ পাওঁ চকলেট দি যাম চলি ইয়াত তহঁতে ভিডিঅ' সেইগুলি চাই থাকিবি হা আৰু মোৰ নাম চকলেট বেয়া বুলি এটা চেনেল ছাবস্ক্ৰাইব কৰি দিবি হা এইটো মানে কৰি চকলেট যাম না মানে ভিডিঅ'টো চাবি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি মই 9 তাৰিখে আহিম অনুষ্ঠানত তহঁতে আজি অনুষ্ঠানত যি হ'ব ডাঙৰকৈ অনুষ্ঠান অধিৱেশন তহঁতে চাব যাবি নে নাই কালি গৈছে চবকে চকলেট দিছোঁ যাকে লগ পাইছোঁ চকলেট দি ভিডিঅ'টো চাব পাৰিবি হা মানে মোৰ নাম চকলেট বেয়া মই চবকে চকলেট দিওঁ যাকে লগ পাওঁ ইয়াত জিমুত লগ পালোঁ আইসকলক আৰু সৰু ছোৱালীবিলাকক চবকে চকলেট দিলোঁ চলি ইয়াত চকলেট শেষ হৈ গ'ল চলি ইয়াত কিছুমানে নাপালাক আইসকল কোনোবা আজি চকলেট পোৱা নাই বেয়া নাপাব দেই বাই বাই দেই আপোনালোকৰ চকলেট বহুত ভাল লাগিল বাই 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 চলি ইয়াত যদি ভিডিঅ'টো ভাল লাগিছিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি চলি ইয়াত বাই বাই